চকু প্ৰটেকশ্যন কৰিব লাগে protect your eye from injury চকুত কিছুমান ইনজুৰি হয় ইনজুৰি হোৱাৰ পিছত বিভিন্ন ধৰণৰ চকুৰ ৰোগৰ সৃষ্টি হয় যি এনভায়ৰনমেন্টত গলে চকুৰ ইনজুৰি হ'ব পাৰে সকলো ক্ষেত্ৰত চকুৰ প্ৰটেকশ্যন ল'ব লাগে যেনেকা ধৰক খেলাৰ সময়ত যদি ক্ৰিকেট খেলাৰ সময়ত বল চকুত লাগি চকুৰ নষ্ট হয় চকুৰ দৃষ্টিশক্তি নষ্ট হয় বেডমিন্টন খেল এটো সময়ত ফ্লাৱাৰটো আহি চকুত লাগিলে চকুৰ নষ্ট হয় আমি তেনেকা বহু পেশেন্ট পাই থাকো বহু ৰোগী পাই থাকো যেতিয়া দিৱালীৰ সময়ত ফটকা ফুটোৱা হয় এই ফটকাৰ দ্বাৰা চকুত আঘাত লাগি বহুতৰ চকুৰ দৃষ্টি নষ্ট হয় কিছুমান কেমিক্যাল যেতিয়া হ্যান্ডলিং কৰা হয় আমাৰ হগনে যে লাইন চুন যেতিয়া পানী দি এটো মেল্ট কৰা হয় তেতিয়া এই পানী দিয়া চুনৰ পাত্ৰটো বাস্ট হৈ পেলাই মানুহৰ চকুত চুন পৰিব পাৰে হৈ পেলাই জন্মৰ কাৰণে অন্ধ হ'ব পাৰে এইবিলাক ৰিস্কি কাম কৰাৰ সময়ত চকুত এজোৰ চশমা প্ৰটেক্টিভ গগলছ ব্যৱহাৰ কৰিব লাগে যিসকল কৰ্মী গ্ৰাইন্ডিং ফ্যাক্টৰীত কাম কৰে অথবা চিপস লোহাৰ চেনি দি পেলাই পাথৰ কাটি থাকে তেখেতসকলেও চকু প্ৰটেকশ্যন ল'ব লাগে আমি তেনেকা বহু পেশেন্ট পাই থাকো এই হৰু এটা চকু প্ৰটেকশ্যন নলোৱাৰ কাৰণে চকুৰ অন্ধত্বৰ শিকাৰ হ'ব লাগে তাৰ পিছত কথা হ'ল যে প্ৰত্যেকৰ পৰিবাৰত কি ধৰণৰ চকুৰ বেমাৰ আছে এটো জানিব লাগে উদাহৰণ হিচাপে ধৰক কাৰো ফ্যামিলিত ৰেটিনেল ডিটাচমেন্ট আছে এই ডিটাচমেন্ট কেতিয়াবা বংশানুক্ৰমী হ'ব পাৰে সেইকাৰণে এই চকুটো পৰীক্ষা কৰি জানিব লাগে যে ৰেটিনেল ডিটাচমেন্ট হোৱাৰ আগৰ অৱস্থা আছে নেকি চকুটো অথবা ডিটাচমেন্ট হোৱাৰ কিমান সম্ভাৱনা আছে আৰু তাৰ প্ৰতিৰোধমূলক চিকিৎসা লৈ ল'ব লাগে আৰু এটা এক্সাম্পল ধৰ গ্লকোমা হলে গ্লকোমা ৰোগীৰ পৰিবাৰৰ মানুহৰ 10% বেছি ৰিস্ক থাকে ফৰ ডেভেলপিং গ্লকোমা সেইকাৰণে গ্লকোমা স্ক্ৰিনিং কৰিব লাগে ধৰক কাৰোবাৰ যেনেকা মোৰ ধৰক চশমা আছে মোৰ পৰিবাৰৰ মানুহ মোৰ ল'ৰা-ছোৱালীৰ এই চশমা লগাৰ সম্ভাৱনা থাকে সেইকাৰণে তেওঁলোকে আগতীয়াকৈ পৰীক্ষা কৰি যদি চশমা লাগে চশমা ইজোৰ ল'ব লাগে